দেৰি আছে প্ৰথম হৈছে মেইন স্পন্সৰশ্বিপটো বহুত টকাৰ বাজেট হয় দিয়াৰ 45-50 লাখৰ হয় কাৰণ ট্ৰেইনিংটো আপোনাৰ খালি ইণ্ডিয়াত যে হ'ব এইটো নহয় কাৰণ মই ইউকেত জাৰ্চি বুলি জাগা এটা আছে তাত গৈ পিনে মই 4-5 ডিগ্ৰীত মই টেম্পাৰেচাৰত মই ছুইমিং মই কৰিব লাগিব 2 মাহৰ কাৰণে চ' 2 মাহ মই তাত ট্ৰেইনিং কৰাৰ তাৰে 7,000 পাউণ্ড ল'ব মিনছ নিয়াৰ এবাউট 7 লাখ 7.5 লাখ টকা সিহঁতি মানে ল'ব ট্ৰেইনিঙৰ কাৰণে তাৰপিছত আপোনাৰ এণ্টাৰ্কটিকাত যেতিয়া মই যাম যদি মই যোৱা হয় ওপৰলৈ মা কামাখ্যাই যদি আশীৰ্বাদ কৰে তেতিয়াহ'লে তাত মই 1.5 মাহ মই ট্ৰেইনিং কৰিব লাগিব তাতে মই আৰ্জেণ্টিনাৰ পৰা মোক লৈ যাব এটা ডাঙৰ শ্বিপত মোক লৈ যাব তাত কোনো ভেহিকেল নাই তো শ্বিপত মই 1.5 মাহ থাকিব লাগিব তাৰ পৰা এখন সৰু বোট এখন থাকিব আৰু মেডিকেল টিম এনি টাইম থাকিব যদি মই ট্ৰেইনিঙো কৰোঁ মই এণ্টাৰ্কটিকাত মেডিকেল টিম সেই 1.5 মাহত মোৰ 1.5 মাহ পূৰা কণ্টিনিউ মোৰ লগত মানে থাকিব কাৰণ এণ্টাৰ্কটিকাত বহুত মানে কম মানুহে মানে চান্সেছ মানে কম থাকে যে মানে কিবা নোহোৱাকৈ মানে ঘূৰি আহিছে তাত ফ্ৰষ্ট বাইট হোৱা স্নো ব্লাইণ্ডনেছ বহুত ধৰণৰ বস্তু মানে হোৱাৰ চান্সেছ বহুত থাকে এটা বডিৰ আৰু তাৰ যোনজন আমাৰ CEO হয় আমাৰ ৰাম বাৰিকা তেখেত চাউথ আফ্ৰিকাৰ হয় তেখেতে কৈছে যে মানে যিমান ছুইমাৰ্ছ ইয়াতে ছুইমিং কৰিছে সব বেছিভাগ মানে হস্পিটেলাইজ মানে হৈছেই কোনো এজনো মানে বাকী নাই যোন মানে হস্পিটেলত যোৱা নাই চ' তই এইটো ভাবি নাহিবি যে তই মানে ফ্ৰীলি তই আহিবি পানীত নামিলি ছুইমিং কৰিলে তই উঠি পিনে গুচি গ'লি গা বেয়া হ'ব এইটো পূৰা তই ধৰি থৈ দে চ' তেওঁলোকে পাৰ্মিশ্যন একচুৱেলি মোক দিয়া নাছিলে কাৰণ ইমান সোনকালেই পাৰ্মিশ্যন নিদিয়ে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে আজি 2 বছৰৰ পৰা মই তেখেতক মেইল কৰি আছিলোঁ তাৰপিছত আজি 7 মে'ত এখন ইনভিটেশ্যন লেটাৰ মোৰ তাত আহিছে যে মই পাৰ্মিশ্যন পাইছোঁ তাতে ছুইমিং কৰিবৰ কাৰণে 26 আৰু 27 যিটো ইয়েৰতে মোৰ স্পন্সৰশ্বিপ যদি মোৰ হেৰি হয় তে মই অহা বছৰ ছুইমিং কৰিবৰ কাৰণে মই ৰেডি আছোঁ আৰু এইটো নহয় যে খালি ছুইমিং কৰিবলৈ নহয় এইটো মেইন হৈছে মেণ্টেল গেম মেণ্টেলি মই কিমান ফিট হ'ব লাগিব আৰু মেণ্টেলি মই কিমান মই এই পানীত আৰু তেওঁ মোক বাকীখিনি গোটেইখিনি কথা কৈ দিছে মই সপ্তাহত 2-3 দিন মই ইয়াত গুৱাহাটীত যেতিয়া মই থাকিম আইচ বাথ মই ল'ব লাগিব তাৰ কাৰণে মই ড্ৰাম কিনি থৈছোঁ তাৰ কাৰণে মই আইচ কিনি পিনে আইচ মই আকৌ ড্ৰামত ভৰাই পিনে মই ভিতৰত সোমাই মই আইচ বাথ মই ল'ব লাগিব আৰু ইনফেক্ট মই যেতিয়া মানুহে শুনিলে হাঁহিব কিন্তু যেতিয়া মই ঘৰত থাকিম বৰফ আছে ন বৰফ আইচ ফ্ৰিজৰ পৰা বৰফ লৈ পিনে হাতত মই লৈ পিনে যিমান দেৰি পাৰোঁ মানে গলি যোৱালৈকে মই হাতত লৈ পিনে মই থাকিব লাগিব চ' এনেকুৱা সৰু সুৰা ট্ৰেইনিং তেখেতে মোক বহুতখিনি মোক গাইড কৰিছে তেনেকৈ মই অহা সপ্তাহৰ পৰা মই ষ্টাৰ্ট কৰিম আৰু এতিয়ালৈকে ৱৰ্ল্ডত 19খন কাণ্ট্ৰিৰ পৰা ছুইমাৰ্ছ গৈছে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে তাৰে ভিতৰত 54টা ছুইমাৰ্ছে ছুইমিং কৰিছে তাৰে ভিতৰত 36টা মেল আৰু 18টা ফিমেল আৰু মই যদি কমপ্লিট কৰিব পাৰোঁ মই ৱৰ্ল্ডৰ 37th ছুইমাৰ হ'ম যোনে এইটো কৰিব পাৰোঁ এছিয়াৰ চবতকৈ প্ৰথম হ'ম কোনো এতিয়ালৈকে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে যোৱা নাই আৰু মই এইটোৱে বিচাৰোঁ যে মানে যদি স্পন্সৰশ্বিপখিনি হয় এই ইভেণ্টটো কৰিব পাৰোঁ আৰু এই নামটো সদায় কাৰণে আপোনালোকৰ কাৰণে অসমৰ কাৰণে সদায় মানে থাকি যাব যে এলভিছ কেতিয়াবা গৈছিলে এণ্টাৰ্কটিকাত ছুইমিং কৰিবৰ কাৰণে একো কৰা নাই এইটো জাষ্ট এটা বিগিনিং হয় মোৰ এইটো ফাৰ্ষ্ট ষ্টেজ এইটো মোৰ ফাৰ্ষ্ট প্ৰেছ মিট দিছোঁ ইয়াৰ পিছত লাহে লাহে মই ক'ত কি কৰিব লাগে CM ছাৰৰ ওচৰতো যাম আৰু ক'ত মানে একো ভাবা নাই একচুৱেলি এইটো মোৰ ফাৰ্ষ্ট মানে হেৰি আৰু এতিয়া লাহে লাহে মানে প্লেনিংটো কৰিম ক'ত মেইন হৈছে মোৰ স্পন্সৰশ্বিপ আৰু ট্ৰেইনিংটো মোৰ চলিয়ে থাকিব এইটো নহয় যে মই 1000 কিলোমিটাৰ ছুইমিং কৰিব লাগিব 200 কিলোমিটাৰ ছুইমিং কৰিব লাগিব এইটো কোনো ছুইমিঙৰ লগত কোনো লিংকে নাই এইটো জাষ্ট মই মেণ্টেলি মই -ডিগ্ৰীত কেনেকৈ পানীত থাকি পিনে মই ছুইমিং কৰিব পাৰোঁ সেইটোৱে মুঠতে মেইন গেম হয় এইটো শেষ হ'ব পাৰে মানে মই ভাবিছোঁ শেষ হ'ব পাৰে কাৰণ আজি চেনেল ছুইমিং হওক মই আজি লাষ্ট 8 বছৰৰ পৰা কৰি আছোঁ 13টা মই 13 অ'চিয়ান ছুইমিং মই কমপ্লিট কৰিলোঁ আৰু মই 2 বছৰৰ পৰা ছুইমিং মই ষ্টাৰ্ট কৰিছিলোঁ সৰু বয়সৰ পৰা 3 বছৰত মই জয়সাগৰ পাৰ কৰিছিলোঁ 7 বছৰ বয়সত মোৰ প্ৰথম নেশ্যনেল মেডেল আছিলে যোনে আজিলৈকে অসমত কোনো 7 বছৰৰ বয়সত মেডেল নেশ্যনেলছত অনা নাই 9 বছৰ বয়সত মই ইণ্ডিয়া ৰিপ্ৰেজেণ্ট মই কৰিছিলোঁ যোনে আজিলৈকে ইণ্ডিয়াত কোনো ছুইমাৰ্ছে বা 9 বছৰ বয়সত ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰা নাছিলে চ' বহুত সৰুৰ পৰাই মই ছুইমিং কৰিছোঁ আৰু এতিয়ালৈকে মোৰ নাও এৰাউণ্ড 45 ইয়েৰ্ছ হৈ গ'ল চ' মই কণ্টিনিউ কৰি মই আহি আছোঁ আৰু ছুইমিং এনেকুৱা এটা বস্তু ছুইমিং দেখিলে বা ছুইমিং পানী দেখিলে মই কেতিয়াও ৰ'ব নোৱাৰোঁ আৰু মানে ছুইমিং মই ভাবোঁ যে মোৰ ব্লাডত আছে আৰু সেইকাৰণে মই কৰি পিনে মই আহি আছোঁ আৰু এটা কথা আপোনালোক কওঁ যোন কম্পিটিটিভ ছুইমিং কৰে সিহঁতে চেলেঞ্জ ছুইমিং কেতিয়াও নকৰে আপুনি গুগলত চাই ল'ব পাৰে বা যোনবোৰে সাগৰত ছুইমিং কৰে সিহঁতে মানে শ্বৰ্ট ডিষ্টেঞ্চ ছুইমিং কেতিয়াও নকৰে দুইটা ছুইমিং একদম বেলেগ হয় চ' মই ইণ্ডিয়াত এজনেই ছুইমাৰ যোনে মানে দুইটাই মানে শ্বৰ্ট ডিষ্টেঞ্চো কৰিলোঁ এতিয়া আহি পিনে লং ডিষ্টেঞ্চো মানে কৰি আছোঁ হা অঁ য়েছ মই এই
আবু নাছিম আছে আৰু আবু নাছিমক মই কৈছিলোঁ যে মোক ছাপোৰ্ট লাগিব এজ এ ফিটনেছ যিখিনি আছে বা অভাৰ দি ফোনে হওক কেতিয়াবা লগ ধৰিয়ে হওক আবুৱে মোক যিখিনি ফিটনেছ আছে সেইখিনি ফিটনেছ কাৰণ এইটো ফিটনেছ বহুত দৰকাৰ হয় ফিটনেছ থাকিলেহে এই ইভেণ্টটো মই কৰিব পাৰিম ইয়াতে কোনো শকত ক্ষীণৰ লগত কোনো নাই যেনেকৈ চেলেঞ্জ চুইমিঙত মই শকত হওঁ কিছুমানত ক্ষীণ হওঁ ইয়াতে শকত ক্ষীণ নাই মই একেবাৰে যিমান বছৰ চুইমিং কৰিলোঁ 20 বছৰ 25 বছৰ তাতছে মই বেছি ফিটনেছ মই আনিব লাগিব তেতিয়াহে মই এইটো ক্ৰছ কৰিব পাৰিম প্লাছ মই এই ইভেণ্টটো আমাৰ ভাৰতৰত্ন শচীন তেণ্ডুলকাৰ ছাৰৰ নামত ডেডিকেট কৰিম কাৰণ তেখেতৰ নিচিনা প্লেয়াৰ আৰু তেখেতৰ নিচিনা মানুহ মই নাজানো যে পৃথিৱীত আছে নে নাই কাৰণ মই সৰুৰ পৰাই মই তেখেতক ফ'ল' কৰিছোঁ ইনফেক্ট মোৰ ল'ৰাকো মই শিকাওঁ যে সদায় শচীন ছাৰৰ নিচিনা মানুহ হবি আৰু সেইকাৰণে তেওঁক লগত মানে যোগাযোগ কৰা নাই চাগে মেবি আবুৱে চাগে যোগাযোগ কৰিব যে ইভেণ্টটো তেওঁৰ নামত মই ডেডিকেট কৰিম আৰু মোৰ ভাল লাগিব যে মই তেওঁৰ নামত ডেডিকেট কৰিম কাৰণ ময়ো এজন স্পৰ্টছমেন তেওঁ এজন স্পৰ্টছমেন আৰু যিহেতু মই বেলেগ বেকগ্ৰাউণ্ড মোৰ চুইমিং তেখেত ক্ৰিকেট বাট মই তেখেতক মই সদায় মানি যাম আৰু তেখেতৰ নামতে এই বস্তুটো মই ডেডিকেট কৰিম সকলোকে স্বাগতম জনাইছোঁ আজি আমি ইয়াত সমবেত হৈছোঁ আমাৰ অসম সৌৰভ জলকোঁৱৰ এলভিছ আলি হাজৰিকা একেবাৰে সম্পূৰ্ণ কেতিয়াও কোনো নকৰা এটা অভিযানৰ কাৰণে আমাৰ অসমৰতো বাদেই ভাৰতৰ বাদেই এছিয়াৰো কোনো এতিয়ালৈকে সেই অভিযান সম্পন্ন কৰা নাই তেওঁ অলপতে দক্ষিণ আফ্ৰিকাত ৰবেন আইলেণ্ড চুইমিং অলপতে সম্পন্ন কৰি আহিছে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে তেওঁ ৰবেন আইলেণ্ড চুইমিং সম্পন্ন কৰি আহিলে আৰু এইবাৰ তেওঁ এটা ডাঙৰ এটা অভিযানৰ পৰিকল্পনা কৰিছে সেই অভিযানটো হৈছে যে তেওঁ ইতিমধ্যে 4খন মহাদেশত কৰিছে আমাৰ 7খন মহাদেশ আছে তাৰ 4-5খনত সম্ভৱ হ'ল আৰু 2খন মহাদেশ বাকী আছে এখন অষ্ট্ৰেলিয়া এখন সম্ভৱতঃ 3খন দক্ষিণ আমেৰিকা অষ্ট্ৰেলিয়া আৰু আণ্টাৰ্কটিকাত তেওঁ কোনো সাঁতোৰ অভিযান কৰা নাই তেওঁ বাকী আমেৰিকাত ইতিমধ্যে তেওঁ সাঁতোৰ অভিযান সম্পন্ন কৰিছে ইউৰোপত কেইবাবাৰো কৰিলে আফ্ৰিকাত কৰিলে এছিয়াত কৰিয়ে আছে আৰু এইবাৰ খালি দক্ষিণ আমেৰিকাত বাকী আছিলে আণ্টাৰ্কটিকা বাকী আছে অষ্ট্ৰেলিয়া বাকী আছে এইবাৰ তেওঁ এটা নতুন ধৰণৰ এটা লৈছে যে আণ্টাৰ্কটিকা সকলোৱে জানে যে বৰফৰ দেশত বৰফৰ মাজত সাঁতুৰিব লাগিব হিমশীতল পানী তাত যিটো পানীৰ উষ্ণতা সাধাৰণতে 0 ডিগ্ৰীৰ পৰা 2 ডিগ্ৰী 3 ডিগ্ৰী 4 ডিগ্ৰী পানী থাকে তাত টেম্পাৰেচাৰ সেই উষ্ণতাত তেওঁ তাত সাঁতুৰিব আৰু সেইটো আজিকালি নতুন এটা চেলেঞ্জ হৈছে আৰু বিশ্বৰ মাত্ৰ কেইগৰাকীমান চুইমাৰেহে সেই সাঁতোৰ সম্পন্ন কৰিছে আমাৰ অসমৰ বাদে ভাৰতৰ বাদে এছিয়া মহাদেশৰ কোনো এতিয়ালৈকে সেই চুইমিংটো এটেম্প কৰা নাই গতিকে সেই চুইমিং অভিযানলৈ যাব গতিকে এই বিষয়ত মই এলভিছক তেওঁৰ অভিযানৰ বিষয়ে তেওঁ কেনেকৈ পৰিকল্পনা কৰিছে কেনেকৈ যাব বিচাৰিছে কি কৰিব এই গোটেইখিনি কথা মই এলভিছক সদৰি কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ ধন্যবাদ মামা প্ৰথমতে মামা ববদা বিকাশ ছাৰ আৰু মোৰ ভাই আবু নাছিমক ধন্যবাদ জনাইছোঁ আৰু সকলো মিডিয়া মোৰ বন্ধুসকলক ধন্যবাদ জনাইছোঁ আজি আপোনালোক ইয়াতে অহাৰ বাবে মোৰ যিটো নেক্সট ইভেণ্ট মই ভাবিছোঁ সেইটো হৈছে এণ্টাৰ্কটিকাত চুইমিং কৰা এণ্টাৰ্কটিকাত একচুৱেলি চুইমিং নকৰে মানুহে তাত মানুহে এনেই ফুৰিবৰ কাৰণে যায় আৰু এণ্টাৰ্কটিকাত অনলি 54টা চুইমাৰ্ছে চুইমিং কৰিছে এতিয়ালৈকে তাৰে ভিতৰত 36টা মেল আৰু 18 ফিমেল চ' মই যদি এণ্টাৰ্কটিকাত চুইমিং কৰিব পাৰোঁ আৰু ছাকচেছফুল হওঁ তেতিয়া মই ৱৰ্ল্ডৰ ভিতৰত 37th মেল চুইমাৰ হ'ম আৰু এছিয়াৰ ভিতৰত ফাৰ্ষ্ট হ'ম আৰু আজিলৈকে এছিয়াৰ পৰা কোনো যোৱা নাই এইটো মোৰ প্ৰচেছ লাইক তাৰ যোনজন আইচ চুইমিং এণ্টাৰ্কটিকাৰ ফেডাৰেশ্যনৰ চেয়াৰমেন হয় CEO হয় মিষ্টাৰ ৰাম বাৰ্কাই তেখেত চাউথ আফ্ৰিকাৰ পৰা হয় তেখেতৰ লগত মোৰ 2 বছৰ আগৰ পৰাই মোৰ কথা চলি আছিলে বাট তেওঁলোকে কেতিয়াও কোনো মানুহক তেনেকৈ পাৰ্মিশ্যন নিদিয়ে যাবৰ কাৰণে বেছিভাগ যোনবোৰ ইউৰোপিয়ান কাণ্ট্ৰিজৰ মানুহ হয় চুইমাৰ্ছৰ তাহাঁতক পাৰ্মিশ্যন দিয়ে বিকজ তাহাঁতৰ ৱেডাৰটো ঠাণ্ডাই থাকে গৰমতে হওক যেতিয়া হওক বাট আমাৰ ইণ্ডিয়াত ইমান ঠাণ্ডা নপৰে আজি জাষ্ট এই মে'ৰ 7 তাৰিখে মোৰ তাত মেইল আহিছে তেওঁলোকে মোৰ চুইমিংটোৰ কাৰণে তেওঁলোকে মোক পাৰ্মিশ্যন দিছে এখন মোৰ ইনভিটেশ্যন লিডাৰ হয় তাৰ পৰা আহিছে আইচ চুইমিং এডভেঞ্চাৰৰ পৰা যে মই এইটো মোক পাৰ্মিশ্যন দিছে মই চুইমিং কৰিব পাৰোঁ আৰু প্লাছ এণ্টাৰ্কটিকাৰ যিটো আপোনাৰ প্ৰচেছ সেইটো বহুত মানে অ'কে
এণ্টাৰ্কটিকাৰ যিটো প্ৰচেছ সেইটো বহুত লম্বা হয় একচুৱেলি আৰু এইটো মই বহুত টাইম লৈ পিনে এইটো মই কৰিম বিকজ এণ্টাৰ্কটিকাত নৰ্মেল মানুহে ইউজুৱেলি মানে চুইমিং তেনেকৈ নকৰে বিকজ তাতে চুইমিং কৰিলে ফ্ৰষ্ট বাইট হোৱাৰ চান্সেছ থাকে চান্সেছ নহয় ফ্ৰষ্ট বাইট হয় প্লাছ আপোনাৰ স্ন' ব্লাইণ্ডনেছ মানে হয়ে 100% মানে ৰাম বাৰিকাই কৈছে যে স্ন' ব্লাইণ্ডনেছ মানে যিমান চুইমিঙত স্ন' ব্লাইণ্ডনেছ হয় স্ন' ব্লাইণ্ডনেছ ইজ লাইক আপুনি যে চুইমিং কৰিব -ডিগ্ৰীত পানীত আপোনাৰ চকু দি একো আপুনি দেখা নাপায় আৰু দেখা নোপোৱাৰ পৰা আপোনাৰ 3 দিন 4 দিনলৈ মই একো দেখা মানে নাপাম বহুত কম মানে দেখা পাম আৰু মই গুগলত মই চাৰ্চ কৰিলোঁ সেইটো মানে পাৰ্মানেণ্টলি নহয় এইটো নৰ্মেলি আপোনাৰ মানে টেম্পৰেৰী হয় আপোনাৰ 3 দিন 4 দিন পিছত মানে মোৰ স্ন' ব্লাইণ্ডনেছটো মোৰ যাবগৈ আৰু লাইফৰ বহুত ৰিস্কো মানে তাত থাকে আৰু তাতে আপোনাৰ যিমান চুইমাৰ গৈছে বেছিভাগ 99% চুইমাৰ্ছ হস্পিটেলাইজ হৈছে সামথিং লাইক ফ্ৰষ্ট বাইটৰ কাৰণে ঠাণ্ডাৰ কাৰণে মানে বহুত কিবা কিবি কাৰণ মানে থাকিব পাৰে আৰু প্লাছ এইটো যিটো মোৰ ইভেণ্ট আছে মোৰ অহা বছৰলৈ মই টাৰ্গেট লৈছোঁ আৰু প্লাছ আপোনাৰ এইটো যিটো ইভেণ্ট এণ্টাৰ্কটিকাৰ মেইন হৈছে আপোনাৰ এই খৰচটো হৈছে নিয়াৰ এবাউট 45 to 50 lakhs বহুত বেছি এইটো খৰচ যদি এই খৰচটো মই কাভাৰ আপ কৰিব পাৰোঁ তেতিয়াহে মই এই ইভেণ্টটো মই কৰিব পাৰিম আৰু মই ভাবোঁ যে ইভেণ্টটো যদি মই কৰোঁ মোৰ কাৰণে বুলি নহয় ইণ্ডিয়াৰ কাৰণে অসমৰ কাৰণে আপোনালোকৰ চবেই চাগে ভাল চাগে পাব মই যদি ইভেণ্টটো যদি মই কৰিব পাৰোঁ কাৰণ এণ্টাৰ্কটিকাত চুইমিং কৰা ইমান ইজি নহয় এইটো আপোনালোকে জানে ভালদৰে তাতে গৈ পিনে যেতিয়া -ডিগ্ৰীত মানুহে কাপোৰ খুলিব আনকি নোৱাৰে তাত যে পানীত মানুহে যে নামে মই যদি ভাবোঁ মই যে এভৰি ডে মই ভাবি আছোঁ যে তাত গৈ পিনে কেনেকৈ কি কৰিম কি নহ'ব কি নাই ইটছ লটছ অফ প্ৰচেছ আপোনাৰ তাতে আপোনাৰ যিটো সিহঁতি মোক লিষ্টখন দিছে চুইমিং তাতে গৈ পিনে মই ফাৰ্ষ্ট মই থাকিম আপোনাৰ এখন বোট হয় এখন শ্বিপ হয় একচুৱেলি এই শ্বিপখনত মই থাকিম মই ট্ৰেভেল কৰিম দিল্লী বা মুম্বাইৰ পৰা আৰ্জেণ্টিনালৈ তো আৰ্জেণ্টিনাৰ পৰা একো মানে তাতে আপোনাৰ ৰোড ভেহিকেল বা একো নাথাকে তাতে শ্বিপেদি লৈ যাব চ' মই শ্বিপখনত মই 1.5 মাহমান মই থাকিব লাগিব মোৰ ট্ৰেইনিঙৰ কাৰণে তাৰপিছত আপোনাৰ শ্বিপ পাইলট এইবিলাক চব বুকিঙৰ ফাৰ্ষ্ট ফেজ যিটো মোৰ পইচা এইটো 13,48,000 মই দিব লাগিব তাৰপিছত মই যদি মোৰ পইচা আহে মই নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মই ইউকেত জাৰ্চি বুলি এটা জেগা আছে তাতে মই গৈ পিনে ট্ৰেইনিং কৰিব লাগিব তাতে জাৰ্চিৰ আপোনাৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰীত আপোনাৰ পানী টেম্পাৰেচাৰ নিয়াৰ এবাউট 4 to 5 ডিগ্ৰী থাকে যদি মই তাতে মই এটেম্প কৰোঁ এণ্টাৰ্কটিকাত আই হেভ টু প্ৰেক্টিছ মিনিমাম টেম্পাৰেচাৰ অফ 4 to 5 ডিগ্ৰী মই 10 ডিগ্ৰী 11 ডিগ্ৰীত চুইমিং কৰি মোৰ একো লাভ নহ'ব বিকজ এটা ডিগ্ৰী মোৰ কাৰণে বহুত মানে মেটাৰ কৰে চ' এইটো এটা মই মানে লৈছোঁ এটা হাতত যিটো মানুহে কেতিয়াও কৰা নাই বা ভাবিব নোৱাৰে আৰু স্পেচিয়েলি মোক প্ৰণয় মেমে মানে এই বস্তুটো মই তেওঁক কৈ থৈ আহিছিলোঁ আৰু প্লাছ আবু আছে মোৰ লগত মই আবুৰ কথা কৈ দিওঁ আবুক মই ৰিকুৱেষ্ট কৰিছিলোঁ সি মোৰ যিখিনি ফিটনেছ মোৰ আছে কাৰণ এইটোৰ কাৰণে মই মেণ্টেলি বহুত বেছি ফিট হ'ব লাগিব ইয়াত কোনো শকত ক্ষীণৰ হেৰি নাই মই যিমান বছৰ চুইমিং কৰিলোঁ 30 বছৰতছে বেছি মই মেণ্টেলি মই ফিট মানে হ'ব লাগিব কেনেকৈ মই পানীতে -ডিগ্ৰীত মই থাকিব মানে পাৰোঁ চ' আবুৱে মোক সেইখিনি গোটেই ফিটনেছখিনি চাব আৰু যিহেতু মোৰ এই ইভেণ্টটো বহুত ডাঙৰ ইভেণ্ট আৰু মেবি চাগে মোৰ লাইফৰ এইটো লাষ্ট চাগে ইভেণ্ট হ'ব তাৰপিছত চাগে মই চুইমিং আৰু চাগে নকৰিব পাৰোঁ এই ইভেণ্টটো মই এনেকুৱা এজন মানুহক মই ডেডিকেট কৰিব বিচাৰিছোঁ যাক আপোনালোকে চবেই ভাল পায় আমি চবেই ভাল পাওঁ আৰু মই সৰুৰ পৰা তেখেতক ফ'ল' কৰিছোঁ তেখেতৰ নাম চবেই জানে আমাৰ ভাৰতৰত্ন শ্ৰী শচীন তেণ্ডুলকাৰ ছাৰ এই ইভেণ্টটো মই শচীন তেণ্ডুলকাৰ ছাৰৰ নামত মই ডেডিকেট মানে মই কৰিব বিচাৰিছোঁ যিহেতু তেখেতৰ এজন স্পৰ্টছমেন আৰু মই স্পৰ্টছৰ কাৰণে মই এই মানে বস্তুটো মোক কৰিব যাম আৰু বিশেষ কোনো নাই এইখিনিয়ে মোৰ কথা আছিলে আপোনালোকে এইটো কাৰণে মোক মানে ছাপোৰ্ট আৰু আশীৰ্বাদ দিব যেন মানে ইভেণ্টটো যেন মই কৰি যেন মানে আহিব যেন মই পাৰোঁ আৰু থেংক ইউ হা তাতে মই ফেব্ৰুৱাৰী লাষ্টত ডেট দিছে চ' মেবি ডিচেম্বৰ লাষ্টত চাগে মই যাব লাগিব মিনিমাম 1.5 মাহ মই তাতে আৰু তাতে যিটো ট্ৰেইনিং হয় ৰাম বাৰিকাই মোক কৈছে তাত গৈ পিনে এনেকুৱা নহয় যে কাপোৰ খুলি পেলাই জাপ মাৰি দিলোঁ তাতে গৈ পিনে মই ফাৰ্ষ্ট এসপ্তাহ ক্লথছ মানে কাপোৰ খুলি পিনে উইথ কষ্টিউম মই থিয় হ'ব লাগিব বৰফত মেইন এসপ্তাহ মই জাষ্ট থিয় হ'ব লাগিব যে মই ৱেডাৰটো যে মই ফিল কৰিব পাৰোঁ ঠাণ্ডা কিমান তাৰপিছত মই নেক্সট 1 উইক মই আঁঠুলৈকে পানীত নামি পিনে তাত মই থিয় হৈছোঁ ডাইৰেক্ট চুইমিঙৰ কোনো কথাই নাই প্ৰথম 1 মাহ চুইমিঙৰ লগত কোনো লিংকে নাই মই কেনেকৈ বডিটো মই পানীৰ লগত মই এডজাষ্ট কৰিব পাৰোঁ সেইটোৰে মানে ট্ৰেইনিং মানে
হ'ব আঁঠুলৈকে তাৰপিছত কঁকাললৈকে তাৰপিছত বডি ডিঙি তাৰপিছত মূৰটো তাৰপিছত পানীত যাম আণ্ডাৰগ্ৰাউণ্ড তাৰপিছত লাহে লাহে মোৰ চুইমিং মানে ষ্টাৰ্ট হ'ব চ' ইটছ নট এবাউট যে মই চুইমিঙৰ লগত কোনো লিংক নাই এইটো কেনেকৈ মই এডজাষ্ট কৰিব পাৰোঁ সেই মাইনাছ ডিগ্ৰীৰ লগত সেইটোৱে মানে মেইন মানে মোৰ যুঁজ হ'ব মই একো ভাবাই নাই একচুৱেলি এইটো মোৰ বিগিনিং হয় এই ইভেণ্টটোৰ ফাৰ্ষ্ট বিগিনিং প্ৰথম প্লেচমেণ্ট দিছোঁ এতিয়া লাহে লাহে মই ষ্টাৰ্ট কৰিম প্ৰচেছ ক'ত যাব পাৰোঁ CM ছাৰৰ ওচৰতো মই যাম বা ক'ত কিবা কোম্পানী যদি আছে বা দিল্লী মুম্বাই য'ত মই পাৰোঁ নিজে যিখিনি পাৰোঁ মই সেইখিনি মই যাব লাগিব বিকজ এইটো ইভেণ্ট মোৰ কাৰণেও বহুত ডাঙৰ আৰু আপোনালোকৰ কাৰণেও চাগে বহুতখিনি এটা মানে ভাল এটা হেৰি হ'ব যদি মই এইটো কৰিব পাৰোঁ চ' যদি চাওঁ চেষ্টা মানে কৰোঁ আৰু চেষ্টা কৰিলেতো মানে এনেকুৱা একো নহয় চ' ট্ৰাই কৰাত কি আছে এইটো আজি আৰম্ভণি আমি প্ৰথম এনেই অলপমান প্লেনিং এটা হৈ আছে তাৰ পিছত বাকীখিনি কথা আহিব কাৰণ মেইন কথা হ'ল স্পনচৰ হ'লেই অভিযান হ'ব স্পনচৰ নহ'লে নহ'ব গতিকে ইমান ডাঙৰ এটা অভিযান গতিকে অকণমান ভালকৈ এতিয়াবা প্লেনিং কৰি যোৱাটো প্লেন কৰা হৈছে তাতে চব বস্তুতে একচুৱেলি মানে পইচা দিব লাগিব কাৰণ তাতে অবজাৰ্ভাৰ থাকিব তাতে এয়াৰ এম্বুলেঞ্চ থাকিব হস্পিটেলত তেওঁলোকৰ মতে ৰামৰাগৰ মতে হস্পিটেলাইজ বোলে মই হ'মেই বোলে সেইটো নহয় যে হস্পিটেল তুমি যে চুইমিং কৰিলা তুমি ঘূৰি আহিলা হস্পিটেলাইজ মই হ'মেই চ' এইবিলাক তাৰ খৰচ মানে বহুত মানে বেছি মানে হয়